কৈ লওঁ। আজি নৱেম্বৰ মাহৰ 30 তাৰিখ আৰু এই পুৱাৰ বেলাতেই এটি গুৰুত্বপূৰ্ণ কাম কৰিবৰ কাৰণে এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে আৰু কৰিছে পাৰিজাত মোৰ ছাত্ৰীতুল্য আৰু জীয়ৰীৰ দৰে। গতিকে তেওঁৰ দ্বিতীয়খন গ্ৰন্থ, প্ৰথমখনো ময়ে উন্মোচন কৰিছিলোঁ। ঢেকিয়াল হাইস্কুল যিখনত মই পঢ়িছিলোঁ আৰু তাত শিক্ষকতাও কৰিছিলোঁ, সেই স্কুলখনৰে তেওঁ শিক্ষয়িত্ৰী আছিল। গতিকে আমি এক প্ৰকাৰ ক'বলৈ গ'লে ঘৰৰে। আৰু তেওঁ প্ৰথমখন উপন্যাস উন্মোচন কৰাৰ পিছত বোধ কৰোঁ 10 বছৰমান হ'ল নেকি? 19 চনত ছাৰ। 19 চনত হ'লে 5 বছৰ হৈছে। সেইখন উন্মোচন কৰাৰ পিছত আজি মই দ্বিতীয়খন উন্মোচন কৰিবলৈ পাই সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। আৰু এই উপন্যাসখন, যিখনৰ বিষয়বস্তু কাৰাগাৰৰ কয়দীসকলৰ জীৱন যাত্ৰা বিষয়ে, তালৈ গৈ দুখন কাৰাগাৰলৈ গৈ তেওঁলোকৰ জীৱন যাত্ৰা দেখি তেওঁলোকৰ বিষয়ে উপন্যাসখন লিখি উলিয়াইছে। এই কাৰাবন্দীসকলৰ ভিতৰত যিদৰে হয়তো দুৰ্ধৰ্ষ লোকো আছিল বা আছে, ঠিক তেনেকৈ একেবাৰে নিৰীহ লোকো আছে। কিন্তু দুৰ্ধৰ্ষ হ'লেও তেওঁলোক কাৰাগাৰত থাকি তাৰ নিয়ম পালন কৰি তেওঁলোক এক প্ৰকাৰ এটা নতুন জীৱনৰ অধিকাৰী হৈ পৰে। মই অনুভৱ কৰিছোঁ যে এইটো এনেকুৱা এটা বিষয়, যিটো বিষয় লোৱা নাই। আৰু এজনে এই বিষয়ে লিখিবলৈ যত্ন কৰিছিল, তেওঁ কিতাপখন মোৰ ওচৰত নাই। তিতাবৰৰ এজন, তাৰ এখন যে স্কুল আছে বৰ বিখ্যাত, হায়াৰ ছেকেণ্ডেৰী, তাতে কাম কৰে, শৰ্মা বুলি পেলাই। তেওঁ যিখন লিখিছে সেইখনত অলপমান টেকনিকেল কথা কিছু আছে, যিবোৰ কাৰণে হয়তো পঢ়ুৱৈয়ে ঠিক তাৰ মাজলৈ যাবলৈ কোনোৱে হয়তো অকণমান পাব পাৰে। কিন্তু মই আশা কৰিছোঁ যে আমাৰ পাৰিজাতৰ প্ৰথমখন কিতাপৰ দৰে ইয়াতো ভাষাই চাগে ক'তো আমনি নিদিয়াকৈ তাৰ সোঁতটো ফালৰ পৰা বোৱাই লৈ গৈছে। আৰু পাঠকেও বোধ কৰোঁ সেই সোঁতৰ লগে লগে কয়দীসকলক তেওঁলোকৰ নিজৰ যিটো বৰ্তমানৰ স্বভাৱসিদ্ধ ৰূপ, সেই ৰূপটো দেখিবলৈ পাব আৰু তেওঁলোকৰ প্ৰতি এটা সমবেদনা, তেওঁলোকৰ প্ৰতি এটা দায়িত্ববোধো অনুভৱ কৰিব। মই আশা কৰিছোঁ যে কাৰাকথা যেন সঁচাকৈয়ে আমাৰ জাতীয় জীৱনৰ কাৰণে, আমাৰ সাহিত্যৰ কাৰণে এটা নতুন আৰু গুৰুত্বপূৰ্ণ বিষয় হৈ পৰক। মই এই আশা মোৰ অন্তৰৰ পৰা কৰিছোঁ। মই কিতাপখন দাঙি দিছোঁ প্ৰথমতে অকলশৰীয়াকৈ, তাৰপিছত আমি সকলোৱে লওঁ।